আপুনি আপোনাৰ শিশুটোৰ মস্তিষ্ক অৰ্থাৎ ব্ৰেইনৰ বিকাশ যদি ভালদৰে হোৱাটো বিচাৰে তেতিয়াহ'লে সেই শিশুটোক তিনিটা বস্তুৰ পৰা যিমান পাৰে অলপমান আঁতৰাই ৰাখক আৰু দুটা কি কৰিব লাগিব এক্সাৰসাইজ আপুনি সদায় কৰাওক আঁতৰাই ৰাখিবলগীয়া বস্তুৰ ভিতৰত প্ৰথমটো হৈছে চেনি লগালে আপুনি খাদ্যত থকা চেনিয়ে হওক ডাইৰেক্ট চেনিয়ে হওক ফ্ৰুট জুচ বা কোল্ড ড্ৰিংকছত থকা চেনিয়ে হওক বা চকলেটত থকা চেনিয়ে হওক এনে ধৰণৰ বস্তুবিলাক আপুনি শিশুটোক যিমান পাৰে কম কৰি দিয়ক 2 নম্বৰ হৈছে নিমখ এটা ভাতত নিমখ খাবই লাগিব আঞ্জাত নিমখ খাবই লাগিব কথাটো হৈছে ধৰক আপুনি যদি মেগি দিয়ে সেই মেগিত মানে বহুত পৰিমাণে নিমখ থাকে বা যদি আচাৰ দিয়ে তাত বহুত পৰিমাণে নিমখ থাকে এই নিমখৰ পৰা অলপমান আঁতৰাই ৰাখক যিমান পাৰে আৰু বেছিকৈ নিদিব 3 নম্বৰটো হৈছে স্ক্ৰীন আজিকালি মোবাইল চাই নহয় বাচ্চাবিলাকে মোবাইল চাই আমনি কৰি থকা শিশুক ব্যস্ত ৰাখিবলৈ আজিকালি মাক বাপাই কি কৰে মোবাইলটো বা আইপ্যাডটো দি দিয়ে এইটোৰ পৰা অলপমান দূৰত ৰাখক দুটা এক্সাৰসাইজ আপুনি সদায় কৰক এটা এক্সাৰসাইজ হৈছে শাৰীৰিক এক্সাৰসাইজ যি মন যায় মুঠতে খেলিব দিয়ক আগতে আপুনি আৰু মই কিমান খেলিছিলো মনত নাইনে 2 নম্বৰ এক্সাৰসাইজটো হৈছে মানসিক মানে কেনে ধৰণৰ ধৰক কালি আমি কি ভাত খাইছিলো বাবা কালি ভাতৰ লগত কি খাইছিলো কালি আমি আমাৰ ঘৰলৈ কোন মানুহ আহিছিলে কালি আমি ক'ত ফুৰিব গৈছিলো এনে ধৰণৰ মেমৰি এক্সাৰসাইজ কৰক যদি আপুনি পাঁচটা কাম কৰিব পাৰে তেতিয়াহ'লে আপোনাৰ শিশুটোৰ মস্তিষ্কৰ বিকাশত বহুখিনি সহায় হ'ব বহুত জৰুৰী ভিডিঅ' প্লিজ সকলোৰে লগত শ্বেয়াৰ কৰক থ্যাংক ইউ জয় হিন্দ